हेलो एवरीवन की खबर आशा करिছো সকলোৱে ভালে আছে আৰু আজি এটা লৈ আহিছো নতুন ভ্লগ আজি হৈছে মনডে সো ভাবিছো মনডে এটা স্পেশাল ভ্লগ বনাও আজি মানে খাওনৰ দ্বিতীয় দিনা বুলি বনাব লৈছো পায়স সো মইনো কেনেকৈ বনাও তাকে আপোনালোকক অকনমান দেখুৱাও নে কি কয় পিছে মই বনোৱা মেলাত ইমান এক্সপাৰ্ট নহয় যেনেকৈ জানো তাকে অলপমান দেখুৱাম তেতিয়া হলে বলক আজি ভিডিওটো ষ্টাৰ্ট কৰো ফাৰ্ষ্টতে মই বৰা চাউল কেটামান ধুই লৈছো আৰু এয়া অসমৰ পৰাই দি পঠাইছে আইতাই পায়সখিনি যেহেতু মই কুকাৰতে বনাম কাৰণ এটা দুটা সিটিও দিব লাগিব আৰু কুকাৰটো অলপ গৰম হোৱাৰ পাছতে ঘি দি দিলো এয়াকো আমাৰ মায়ে ঘৰতে বনোৱা দেই চামুচ দি থকা নাই এনেকেই দি দিছো ঘিখিনি গৰম হওঁতে দি দিলো দুখিলা তেজপাত আৰু ড্ৰাই ফ্ৰুটছৰ নামত একোৱে নাছিলে বাবে খিচমিচকে দি দিছো এতিয়া এইখিনি ভালকে অকনমান লৰাই ধুই থোৱা বৰা চাউলকেইটা দি দিম আৰু ভালদৰে গোটেইখিনি মিক্স কৰি এয়া দেখিছে নহয় খিচমিচখিনি অকমান ৰঙা ৰঙা হৈছে তাৰ পিছতে এয়া গাখীৰ দি দিছো মই গোটেইটো পেকেট দি দিছো আপোনালোকে নিজৰ জোখ বা হিচাপ মতে দিব পাৰিব আৰু চাউল কিন্তু মই কমকে লৈছো যিমান পাৰো আৰু গাখীৰ বেছিকে দিছো আপোনালোকে নিজৰ হিচাপ মতে চাব আৰু দেখিছে নহয় দুটা সিটি বজাই দিলো আৰু এটা সিটি হোৱা ধুনিয়াকে গুটেখিনি সিজিলে হয় কিন্তু মানে পৰি গৈছিলে যে সিটি মাৰুতে সেই কাৰণে গাখীৰ অলপ অলপ পৰিছিলে গেছত সেই কাৰণে মই মানে দুটা সিটিকে দিলো বেছি নিদিলো বাকি আধা খিচা পায়খিনি মই গেছত এনেকে লৰাই ধুনিয়াকে টেক্সচাৰ এটা কৰিলো আৰু মায়ে অকমান টেষ্ট কৰি চাইছিলে মই ভিডিও ৰেকৰ্ডিং কৰি নথলো কৈছে ভালকে সিজিছে দে এতিয়া অফ কৰি থৈ দে আৰু এইফালে মা আৰু ভাইটিয়ে গাখীৰ চাহ খাই আছে মানে কেতিয়া জানো সিহঁতে অকমান থলে নিজৰ কাৰণে মই গমেই নাপালো ভিডিও কৰি থাকোতে আৰু এয়া দেখিছে নহয় ভিতৰতে ৰছী বান্ধি কৰি থৈছে দেখি অনুমান কৰিব পাৰিছে চাগে আপোনালোকে কাপোৰবিলাক তিতি আছে সেই কাৰণে ভিতৰতে বান্ধি থৈ দিছে কাৰণ মানে বাহিৰত মেলিবও নোৱাৰে ইমান টানকে বৰষুণ দি আছিলে অলবাগতে এতিয়া বাৰু কমিছে কিন্তু তথাপিও অলমান খিচখিচকে পৰি আছে আৰু জোৰাতি এনেকুৱা মানে বতাহ বৰষুণ দিছিলে মানে বতাহতে মানে দেখিছে নহয় পানী কাপখন আধা ছিগি গ'ল বলক এতিয়া নিজৰ হাতৰ পায়স টেষ্ট কৰা টাইম মই টেষ্ট নকৰো প্ৰথমতে মাকে টেষ্ট কৰিব দিম আৰু এইফালে মাক দি দিলো টিভি চাইছে আছে আৰু কৈছে গেছটো চিমটো অকমান কমাই দে কাৰণ আমি সন্ধিয়া সময় পায়স বনাইছো যে এইফালে মায়ে ভাত পানীও বনাব লাগিব আৰু দালিয়া বইল কৰি ললে তেল মাৰিলে হৈ যাব পায়সখিনি খাই কিন্তু মায়ে ভাল কমপ্লিমেণ্ট এটা দিলে সেইটো মোৰ বেছি ভাল লাগিলে আৰু এইফালে হাঁহিত থাকিব পাৰে কিবা এটা জমনি বস্তু চাই আছিলো আৰু দেখিছে নহয় পায়সখিনি ইমান বেছি টেষ্টি হৈছিলে সোনকালে লগ পাম অন্য এটা ব্লগত বাই।